আহিছোঁ বৰক্ষেত্ৰী সমষ্টিৰ লচিমাৰ পৰা আহিছোঁ কোহত্তাৰী নামৰ গাঁওখনৰ পৰা। আজি বিজেপিত যোগদান কৰিলে? হয় মাতলে আজি যোগদান কৰিলোঁ। মানে বিজেপি বহুতখিনি ভাল কাম কৰি আছে তো, ৰাস্তা ঘাটৰ পৰাই বহুতখিনি সুবিধা ষ্টুডেণ্টক প্ৰদান কৰি আছে সেই আৰু বহুত আঁচনিসমূহো দি আছে, যাৰ কাৰণে মানে তিৰোতা বা মাইকীসকলৰ বা আমালোকৰ কাৰণে বহুতখিনিয়ে কৰি আছে। তো সেইকাৰণে ভাবিলোঁ যে বিজেপিত জইন কৰোঁ। বিজেপিৰ পৰা কি আশা কৰে? বিজেপিৰ পৰা এইটোৱে আশা কৰে যে এতিয়া যেনেকৈ ভাল কাম কৰি আছে আগলৈও তেনেকৈ ভাল কাম কৰি যায় যাতে, সেইখিনিয়ে আৰু কামনা কৰা। মইতো আগতে জব কৰিছিলোঁ, বাট এতিয়া মই এভিয়েশ্যনত কোৰ্চ এটা কৰি আছোঁ 6 মান্থৰ। কলেজ ষ্টুডেণ্টবোৰক আমাক মাইনা আঁচনি দি আছে আৰু কিছুমান ক্ষেত্ৰত বহুতখিনি মানে ইমান ভালকৈতো নাজানো, বাট মইনা আঁচনি পাই অলপতো কিছু হেল্প হৈছে মান্থলি। ধৰ ক্লাছত যিকোনো এজৰ বহি কিতাপৰ খৰচা হয়, এটলিষ্ট মইনা আঁচনিৰ থ্ৰু দি অলপ চলপ হেৰি কৰিব পাৰে ন। সুৰক্ষাৰ ক্ষেত্ৰত ভালেখিনি হেৰি কৰিছে। এতিয়া ছোৱালীবিলাক মানে অলপমান ৰাতি ওলাই গ'লে টাউন চিটি কিবা হ'লে ছেফ হয়, পুলিচবিলাক এক্টিভ থাকে, কিবা হ'লেও যেনিবা হেৰি কৰিব পুলিচ ষ্টেচনত কল হেৰি কৰে তেনেকুৱাই আৰু মতলব আগৰ চৰকাৰতকৈ এইটো চৰকাৰ কিছুতো ভাল কৰিছে, যাৰ কাৰণে জইন কৰিছোঁ আৰু আশা আছে যে আগলৈও যাতে বহুত ভাল কৰি থাকে, তাৰ কাৰণে জইন কৰিছোঁ। মানে আমাৰ মানে অসমখন যাতে ভাল হয় আৰু কাৰ নেতৃত্ব মই মৰিয়াৰ থ্ৰু এনেকৈ জইন কৰিলোঁ। হয়, নাৰায়ণ ডেকাৰ ওচৰতে জইন কৰিলোঁ, যে এখেতেই আমাৰ বিধায়ক হয় এইটো সমষ্টিত। তো এইটো কাৰণে বিজেপি বহুতখিনি ভাল কাম কৰি আছে একচুৱেলি। তো আমি বিচাৰোঁ যে আগলৈকেও বহুত ভাল কাম কৰি যায় এতিয়া যেনেকৈ কৰি আছে, আৰু আমাৰ মানে অসমখন উন্নতি হৈ যাওক। পশ্চিমফালে অৱস্থিত বামুণবাৰী গাঁও, বিশেষকৈ বামুণবাৰী এখন মুছলমান প্ৰধান গাঁও, অসমীয়া মুছলমান বাস কৰে তাত। প্ৰায় বহুত পুৰণি গাঁও এখন। এই বামুণবাৰী গাঁৱৰ পৰা প্ৰায় শতাধিক 100জনতকৈ অধিক নতুন প্ৰজন্মৰ ভোটাৰ, কিছুমান এবাৰ নতুনকৈ ভোট দিব। প্ৰায়খিনি 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত, যিখিনি হয়তো পৰম্পৰাগতভাৱে তেওঁলোকৰ এটা বংশানুক্ৰমে তেওঁলোক কংগ্ৰেছ কৰি আহিছিল, তেনেকুৱা পৰিয়ালৰ পৰা শতাধিক ল'ৰা আহিছে। কাৰণ আজি ডেকা চামে বুজিছে যে কংগ্ৰেছৰ দিনত কি হৈছিলে, যে টকা নহ'লে চাকৰি নাপাইছিলে। আজি যেতিয়া কংগ্ৰেছৰ সময়ত মানুহক সোধা হৈছিলে যে ল'ৰাজনে কি পঢ়ি আছে, তেতিয়া ঘৰৰ মানুহে আফচোচ কৰিছিলে, পঢ়িলে কি হ'ব বাপা, পইচা নাই, চাকৰিটো নাপাওঁ। এতিয়া মানুহে কয় বাপা ভালকৈ পঢ়াৰ চাকৰি হ'ব, য'ত পইচাৰ কোনো কথা নাথাকে। গতিকে এনেকুৱাবিলাক কথা, য'ত আঁচনিবিলাকত কোনো ধৰণৰ দুৰ্নীতি নাই, আমাৰ সকলো চৰকাৰী কাম কাজত স্বচ্ছতা আহি পৰিছে, এইবিলাকৰ প্ৰতি যুৱচাম আকৃষ্ট হৈছে। আৰু আমি শতাধিক সংখ্যালঘু আজি ল'ৰাই আহি ইয়াত বহুত আমাৰ ল'ৰা আছে, কিন্তু আজি কেৱল নতুন প্ৰজন্মৰখিনি আহিছে। আমি কংগ্ৰেছ এৰি প্ৰায়খিনিয়ে কংগ্ৰেছ এৰি আহিছে, বুজিছে যে কংগ্ৰেছৰ যি স্বজনতখন, কংগ্ৰেছৰ যি ভ্ৰষ্টাচাৰিতা, কংগ্ৰেছৰ যি সংখ্যালঘুক ঠগুৱা নীতি, এই নীতি আজি যুৱচামে বুজি উঠিছে। সেয়ে আমাৰ ইয়াৰ স্থানীয় যিজন প্ৰাৰ্থী, ভাৰতীয় জনতা পাৰ্টীৰ নাৰায়ণ ডেকাদেৱ, তেখেতে ইয়াৰ পূৰ্বে আমাৰ MLA আছিলে, তেখেতৰ কাম কাজ দেখিছে, বৰ্তমানৰ MLAৰ কাম কাজ দেখিছে। যুৱচামে পাৰ্থক্য বিচাৰি উলিয়াইছে আৰু তেওঁলোকে কংগ্ৰেছ দল ত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। যোৱাকালি এখন কংগ্ৰেছে প্ৰায় 5টামান সমষ্টি মিলাই আমাৰ বামুণবাৰীৰ যিখন ৰাজহুৱা ফিল্ড আছে, তাত তেওঁলোকে গৌৰৱ গগৈৰ নেতৃত্বত এখন সভা অনুষ্ঠিত কৰিছিলে। আচলতে এই সভাখন দেখি আমাৰ ল'ৰাবিলাক বেছি বিতুষ্ট হৈছে। তেওঁলোকে আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে। এই জুবিন গাৰ্গৰ ন্যায় বিচাৰি ইলেকশ্যন খেলিবলৈ ওলাইছে। ইয়াৰ পৰা বুজায় যে তেওঁলোকৰ হাতত কোনো ইছ্যু নাই, উন্নয়নৰ কোনো কথা ক'ব নোৱাৰে, তেওঁলোকে দুৰ্নীতিৰ বিৰুদ্ধে কোনো কথা ক'ব নোৱাৰে। কেৱল তেওঁলোকে এতিয়া শেষ আৰতি জুবিন গাৰ্গৰ ন্যায়। আমি কি জুবিন গাৰ্গৰ ন্যায় নিবিচাৰোঁ নেকি? জুবিন গাৰ্গ আমাৰ আপোন নহয় নেকি? কিন্তু জুবিন গাৰ্গক লৈ আমি ৰাজনীতি হোৱাটো নিবিচাৰোঁ। যিটো কংগ্ৰেছ দলে আজি জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে, ইয়াৰ আজি বিৰোধে আমাৰ গোটেই ডেকাচাম ওলাই আহিছে। আমি বিচাৰোঁ জুবিন গাৰ্গ এজন অমৰ শিল্পী, তেওঁ অমৰ হৈ ৰওক। কংগ্ৰেছে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব, এই আমি যুৱচামে সকীয়াই দিছোঁ। সংখ্যালঘু বুলি নহয়, সংখ্যালঘু সংখ্যাগুৰু যিসকল ব্যক্তিৰ আমাৰ স্বাভিমান আছে, যিসকল লোকৰ আমাৰ জাতিৰ প্ৰতি প্ৰেম আছে, দেশৰ প্ৰতি প্ৰেম আছে, সেইসকল ব্যক্তিয়ে এতিয়া কংগ্ৰেছ কৰি থকাৰ পৰিৱেশ নাই। ই যুৱকেই হওক, বৃদ্ধই হওক। আৰু সেইকাৰণে এতিয়া কংগ্ৰেছৰ যিটো মানে তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ যিটো দৰ্শন, সেই দৰ্শনত বিশেষকৈ নৱপ্ৰজন্ম একেবাৰে আকৃষ্ট নহয়। আৰু সেইকাৰণে দিনে দিনে কংগ্ৰেছ দল ত্যাগ কৰি আমাৰ অসমৰ উন্নয়নৰ স্বাৰ্থত, অসমৰ সংস্কৃতি, অৰ্থনীতি, এই দুটা দিশত অসমখনক যিধৰণে মুখ্যমন্ত্ৰীয়ে আগবঢ়াই লৈ গৈ আছে,
এই উন্নয়নৰ স্বাৰ্থত আজি অসমৰ সকলো স্তৰৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা প্ৰকাশ কৰি বিজেপি দলত যোগদান কৰি আছে। গতিকে কেনেকুৱা হ'ব ভোটৰ দিনাখন জনসংখ্যালঘু মানুহে ভোটৰ বিন্যাস লৈতো কথা নাই। বৰক্ষেত্ৰীত যোৱাবাৰো মই 47% ভোট পাইছোঁ। সাধাৰণ ভোটৰ তাৰতম্য আছিলে আৰু যোৱা 5টা বছৰত বৰক্ষেত্ৰী ৰাইজে সেই ভুলৰ পৰিণাম ভুগিছে। বৰক্ষেত্ৰী ৰাইজে উন্নয়নৰ পৰা বঞ্চিত হ'ল। বৰক্ষেত্ৰী ৰাইজে বিধায়কৰ যি ভূমিকা আছিল সেই ভূমিকা পালন কৰা পৰিলক্ষিত নকৰিলে, তিলমাত্ৰ নকৰিলে। গতিকে এই 5টা বছৰত বৰক্ষেত্ৰী ৰাইজে যিটো ভুল কৰিছিলে তাৰ ভুলৰ শুধৰণি কৰাৰ কাৰণে এবাৰ বিপুল ভোটৰ ব্যৱধানত এই সমষ্টিটো বিজেপিক জয়ী কৰাই দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।